Hello friends, welcome to my YouTube channel Rajiv Dikshit. সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি এটা ধুনীয়া লোকেশনত গৈ আছো। সেইটো হৈছে পানীদিহিং পক্ষী অভয়াৰণ্য। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅটো অকণমান স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। মোৰ লগত আহিছে আকাশ। আমি পালোহি পানীদিহিং পক্ষী অভয়াৰণ্য। আমি এইটো এটা ধুনীয়া লোকেশনত আছো। আপোনালোকক দেখাম। আপোনালোকে অকণমান ভিডিঅটো স্কিপ নকৰিব। আৰু আপোনালোকক দেখাবলৈ গৈ আছো পানীদিহিং। এখন হৈছে পানীদিহিং পক্ষী অভয়াৰণ্য আৰু ডিমৌ ঘাটৰ আমি দলং পাওঁ। আমি এতিয়া পানীদিহিং পক্ষী অভয়াৰণ্যলৈ গৈ আছো। এইটো হৈছে পানীদিহিং পক্ষী অভয়াৰণ্যলৈ যোৱা এটা সুন্দৰ এটা ৰাস্তা। আবেলি সময় বহুত ধুনীয়া এটা লোকেশ্যন। আমি গৈ আছো এতিয়া পানীদিহিং পক্ষী অভয়াৰণ্যলৈ। আপোনালোকে সুন্দৰভাৱে চাই থাকক ভিডিঅ'টো শেষলৈকে চাওক। এইয়া বাকৰি ইয়াত ছাগলী। পানীদিহিং পক্ষী অভয়াৰণ্যত এয়া হৈছে ছাগলী। এয়া ফাইনেলি ডিমৌ দলঙত আহি আমি উপস্থিত হ'লোহি এতিয়া। এয়া মজা এটা লোকেশ্যনত আহি পাই গ'লো। এয়া হৈছে ডিমৌ দলং। এয়া হৈছে পানীদিহিং পক্ষী অভয়াৰণ্য আৰু এইখন যে দেখিছে এইখন ব্ৰিজখন বনাই আছে এখন ডিমৌ দলং আৰু এইখন হৈছে ডিমৌ নদী। এটা ধুনীয়া এটা লোকেশ্যন আৰু সেয়া আকাশ মোৰ লগত আহিছিলে আৰু এটা সুন্দৰ এটা পৰিৱেশ আপোনালোকে দেখা পাইছে। এটা বঢ়িয়া এটা পৰিৱেশ। নাৱৰীয়াসকলে এতিয়া ঘৰলৈ উভতিবৰ সময় আৰু সেইবিলাক যে দেখিছে সেইবিলাক এটা লাঙি জাল বুলি কোৱা হয়। আৰু এটা সুন্দৰ এটা পৰিৱেশৰ মাজত আমি আছো। বিন্দাছ এটা পৰিৱেশ হয়। এতিয়া গধূলি সময়ৰ এই দৃশ্যটো বহুত ধুনীয়া লাগে আমাৰ সকলোৰে। এতিয়া আহি আমি ডিমৌ দলঙৰ ওপৰত আছো আৰু সেইটো হৈছে আমাৰ ডিমৌ দলঙৰ একদম শেষ মই আপোনালোকক দেখাব বিচাৰিছো। সেই লোকেশ্যনটো দেখাব বিচাৰিছো। ইমান ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাওক। আৰু সেইবিলাক যে আপোনালোকে সেই পিছফালে যদি পিছফালে মই এইটো দেখাবলৈ চেষ্টা কৰিম। আৰু পিছফালে এইবিলাক দেখিছেনে ইমান সুন্দৰ এইবিলাক শেৱালি জাল নে কি বুলি কয় আপোনালোকে কমেণ্টছত জনাবচোন। আৰু এইখন জালক কি বুলি কয়। আৰু এটা আপোনালোকক দেখাবলৈ বিচাৰিছো যে যিসকল নাৱৰীয়া সেই নাৱৰীয়াসকল এতিয়া ঘৰমুৱা হৈছে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজেৰে বা তেওঁলোকে মাছ পুঠি ধৰি যিহেতু এখন নৈ এটা বিন্দাছ এটা হাৱা ঠাণ্ডা এটা হাৱা আহি আছে। পক্ষী অভয়াৰণ্যত দেখিছে আপোনালোকে একদম চৰাইবিলাক যিবিলাক আমাৰ সামৰিক ভ্ৰমণত যিবিলাক চৰাই আহে সেই চৰাইবিলাক এতিয়া ঘৰমুৱা হৈছে। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আমি আছো। আপোনালোকে চাওক ভিডিঅ'টো। চ' গাইজ আজি ভিডিঅ'টো ইমানেই আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। যিহেতু গধূলি সময় আপোনালোকে দেখিছেই পৰিৱেশটো দেখি নিশ্চয় গম পাইছে যে এতিয়া যিহেতু গধূলি সময় হ'ল আৰু গধূলি হ'ল আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো যদি অকণমানেও হ'লেও যদি আপোনালোকে ভাল পালে আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ।